নমস্কাৰ বন্ধু বান্ধৱীসকল, দেখিছেনে ইমান কোমলকৈ কি বনালোনো আজি চাওঁ বলকচোন। আজি মই বনাব লৈছোঁ কেৰামেল ব্ৰেড পুডিং। তাৰ বাবে মই ব্ৰেড লৈছোঁ, প্ৰায় 8খনমান ব্ৰেড মই লৈ লৈছোঁ। দোকানতে যিহেতু পায়েই 10 টকা দি পেলাই ব্ৰেডৰ পেকেট এটা লৈ আনিলোঁ। আৰু এতিয়া মই ধুনীয়াকৈ ব্ৰেডৰ ছাইডৰ অংশখিনি কাটি পেলাম। ইয়াত মই এয়া দেখিছে ন, মই ছাইডৰ অংশখিনি কাটিলোঁ। কাটি হোৱাৰ পিছত এনেকৈ কিন্তু মোৰ নিচিনা নাখাব দেই, যিহেতু এই ছাইডৰ অংশটো খোৱাটো ইমান ভাল নহয়। আৰু এতিয়া মই ব্ৰেডখিনি ধুনীয়াকৈ গাখীৰ দিলোঁ, চেনি দিলোঁ আৰু 2টা ডিম দিছোঁ। ধুনীয়াকৈ মই মিক্সিত এইখিনি পিচি ল'ম। আপোনালোকক মই দেখাই গৈ থাকিম বাৰু। আপোনালোকে বাৰু ব্ৰেড পুডিং খাই ভাল পায়নে? মই কিন্তু বহুত ভাল পাওঁ দেই, আৰু খাবলৈ সঁচাকৈ বহুত টেষ্টি হয়। ধুনীয়াকৈ মই এতিয়া কেৰাহীখনত চেনি দিলোঁ। চেনিখিনি আপোনালোকে অকণমান টাইট নোহোৱালৈকে লৰাই থাকিব। কেৰাহীখনত কিন্তু লাগি যাবলৈ নিদিব। এয়া দেখিছে মই ধুনীয়াকৈ লৰাই আছোঁ। আমাৰ চেনিখিনি প্ৰায় হৈয়ে গ'ল। এইখিনি আমাৰ মিক্সিত পিচি আনিলোঁ আৰু ইয়াত আমি চেনিখিনি এটা বাতিত লৈ পেলাই সেইখিনি আমি তাত ঢালি পেলাই কুকাৰত অলপ টাইমৰ কাৰণে ৰখাই দিম। আৰু এয়া আমাৰ ব্ৰেড পুডিং খাবলৈ ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব। আশা কৰোঁ আপোনালোকেও ট্ৰাই কৰিব।